বিষ্ণুপ্ৰভু সেৱাশ্ৰমত আয়ুৰ্বেদিক একুপ্ৰেছাৰ চিকিৎসাৰ কৰ্মশালা সম্পন্ন। দৰঙৰ বৰমপুৰ সৰু ঔতলাস্থিত বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ অন্তৰ্গত বিষ্ণুপ্ৰভু আধ্যাত্মিক মহাবিদ্যালয় প্ৰাংগণত আয়ুৰ্বেদিক একুপ্ৰেছাৰ চিকিৎসাৰ কৰ্মশালা এখন সম্পন্ন হয়। সাংবাদিক নৱজিৎ শৰ্মাই আঁত ধৰা কৰ্মশালাখন মুকলি কৰে পূব মঙলদৈ ৰাজচক্ৰৰ চক্ৰ বিষয়া তন্ময় বৰাই। কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট ফিজিঅ'থেৰাপিষ্ট ডক্টৰ হেমন্ত কলিতা আৰু জন্তি দত্তই। বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ মুখ্য পৰিচালক খগেন ডেকাই সকলোকে উষ্ম আদৰণি জনোৱাৰ কৰ্মশালাত উপস্থিত থাকে আয়ুৰ্বেদিক থেৰাপিষ্ট লোকেশ্বৰ বৰুৱা, মাটিৰ মানুহৰ সাংগঠনিক সম্পাদক মহৎ চলিহা, বিষ্ণুপ্ৰভু সেৱাশ্ৰম পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ বৰা, পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি দীনবন্ধু শইকীয়া, অৱসৰী শিক্ষক ৰতন চন্দ্ৰ বৰা প্ৰমুখ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। নিউজ ডেস্ক ৰিপৰ্ট এআইন লাইভ। কৰ্মসংস্থাপনৰ অভাৱটো পূৰণ কৰিবৰ কাৰণে আমি কিছুমান স্কিল শিকিব লাগে। স্কিল মানে কিছুমান কাম শিকিব লাগে আচলতে। সেই কামৰ ভিতৰত ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়াৰ আণ্ডাৰত আমাৰ এই কৰ্চটো অনা হৈছে। তেওঁলোকে চাৰ্টিফিকেট যিবিলাক পাব তাতে তেওঁলোকৰ স্কিল ইণ্ডিয়াৰ পৰাও কিছুমান সুযোগ সুবিধা পোৱা যাব। প্লেচমেণ্টৰো আছে স্কিল ইণ্ডিয়াৰ পৰা গতিকে তেওঁলোকে যদি এনেকুৱা ধৰণৰ নতুন নতুন কিছুমান স্কিল শিকি সমাজৰ হৈ কাম কৰিব খোজে তেতিয়া তেওঁলোকে মানে সংস্থাপিত হ'ব মানে পাৰিব। তেওঁলোকে আমাৰ মহাবিদ্যালয়ৰ লগত যদি সংযোগ কৰি লয় আৰু আমাৰ BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত বহুতকেইটা আমাৰ চেণ্টাৰ আছে, এইটো চেণ্টাৰৰ বাহিৰেও সেইবিলাকতো তেওঁলোকে ঘৰতে থাকি কৰ্চখিনি কৰিব পাৰে। তেওঁলোকে ঘৰতে থাকি প্ৰেক্টিকেলখিনি আমাৰ ষ্টাডি চেণ্টাৰবিলাকত শিকি লৈ তেওঁলোকে এইটো কৰ্চ কৰিব পাৰে। এই আশ্ৰমখনৰ আচলতে প্ৰতিগৰাকী সদস্য তাৰ সৈতে আমাৰ এই সংস্থাটোৰ যিগৰাকী ব্যক্তিয়ে তাৰমানে নেতৃত্ব দি আছে এতিয়ালৈকে তেখেতৰ সহায় অবিহনে এইটো সম্ভৱ নহ'লহেঁতেন। কাৰণ কিয় তেখেতৰ যিটো এটা পজিটিভ এটিটিউড বা পজিটিভ যিটো ভাৱ যে ধনাত্মক চিন্তা, তেওঁ মোক বাৰে বাৰে কৈছে যে আমি এই সমাজখনৰ কাৰণে কিবা এটা কাম কৰিব বহুত ইচ্ছা আছে। তো আমি সকলোৱে লগ লাগি যাতে সমাজখনৰ মানে ল'ৰা ছোৱালীবিলাকক সংস্থাপিত কৰিব পাৰোঁ আৰু যাতে নেকি আমি ৰোগৰো মানে সহজ উপায়ে জানে ৰোগবিলাক আমি নাইকিয়া কৰিব পাৰোঁ, এই দুইটা বস্তু উদ্দেশ্যত ৰাখি তেখেতৰ সহযোগতে এইখিনি সম্ভৱ হৈছে। আৰু তেখেতে আমাক গোটেইখিনি সুবিধা কৰি ইয়াতে দিয়া হৈছে। তেওঁলোকে এখন আধ্যাত্মিক মহাবিদ্যালয় কৰাৰ কাৰণে আমি যেতিয়া প্ৰচেষ্টা হাতত লোৱা হৈছে তেখেতৰ সহযোগ অবিহনে সম্ভৱ নহয়। তেখেতৰ লগতে এই অনুষ্ঠানখনৰ প্ৰতিজন সদস্যই আমাক যথেষ্ট সহায় কৰিছে। সেইটো কাৰণে সকলোকে আমি ধন্যবাদ দিয়া হ'ল আৰু তেখেতৰ সহায়ত আমি যাতে নেকি অনুষ্ঠানটো দীৰ্ঘজীৱী কৰিব পাৰোঁ সেইটো মোৰ একমাত্ৰ ইচ্ছা। সেৱা আশ্ৰমত আজি আহি পেলাই মোৰ খুব এটা ভাল অনুভৱ হৈছে। মানে ইয়াৰে যিটো পৰিৱেশ, তেওঁলোকে আশ্ৰমখন যি ধৰণে আগবঢ়াই নিছে গোটেইখিনি চাই পেলাই মানে বিৰাট ভাল লাগিছে আৰু নিজকে আহিবলৈ পায়ো ধন্য পাইছোঁ। তেওঁলোকে মোক নিমন্ত্ৰণ দিছিলে, সেই মৰ্মে মই আহিলোঁ। তেওঁলোকে যিখিনি পদক্ষেপ লৈছে সেইখিনি সঁচাকৈ প্ৰশংসনীয়। খুব ভাল কাম কৰি আছে আৰু মানে ভাল হ'ব বুলি মই আশা কৰিছোঁ। ভৱিষ্যতেও খুব ভাল হ'ব। মানে আধ্যাত্মিকতাটো বহুত দৰকাৰী। আজি সমাজত আধ্যাত্মিকতা নাথাকিলে সমাজখন বিপথে পৰিচালিত হ'ব আৰু আধ্যাত্মিকতাটো থাকিলেহে সমাজখন ভাল পথেৰে যাব, ভাল মানুহ হ'ব। আৰু সমাজত আজিকালি এইটো খুব জৰুৰী। আমি দেখিছোঁৱে যে মানুহখিনি আজিকালি অলপ বহুত জেগাত বহুত কিছুমান কথা দেখি থাকোঁ। সেই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে আধ্যাত্মিকতাটো একদম বহুত জৰুৰী আৰু বহুত লাগিব এইটো। আৰু আধ্যাত্মিকতাটো নাথাকিলে যে মানুহ কেতিয়াও আগবাঢ়িব নোৱাৰিব সেইটোও প্ৰমাণিত হৈ আছে। তো সেই গোটেইখিনি বস্তু তেওঁলোকে যিহেতু সেইখিনি আমাৰ যুৱ প্ৰজন্মৰ মাজত আগবঢ়াব বিচাৰিছে সেইটো খুব প্ৰশংসনীয়। আৰু তেওঁলোকে যদি আৰু যেনেকৈ আগবঢ়াব বিচাৰিছে তেওঁলোকে যদি সমাজখনে লয় তেতিয়াহ'লে সমাজৰ কাৰণে ভাল। সেইটোৱে যিটো আজিৰ কৰ্মশালা বুলি ক'ব লাগিব একুপ্ৰেছাৰ থেৰাপি, এইখনৰ পৰা আমি কি ক'ব? এই সন্দৰ্ভত আমাৰ চৰকাৰ বা অসম চৰকাৰ বা ভাৰত চৰকাৰে একদম বহুত মানে তেওঁ অহাৰ পৰা এটা কথা কৈছে যে আমি স্কিল হ'ব লাগিব, স্কিল ইণ্ডিয়া। আৰু এই স্কিলবিলাক যিবিলাক ক্ৰিটিকেল স্কিল ধৰক এই স্কিলবিলাক আমাৰ তাত নাই এতিয়া। আজি ধৰক তেওঁলোকে যিটো স্কিলৰ ওপৰত কৰ্মশালা পাতিব বিচাৰিছে সেই স্কিলবিলাক যদি আমাৰ ল'ব পাৰে, গাঁৱৰ যুৱ প্ৰজন্মক যদি দিব পাৰে, তেতিয়া যিটো বহিৰাজ্যত যোৱা যিটো আমাৰ ইয়াৰ পৰা চলি আছে, কেৰেলাত যায়, কৰ্ণাটকাত যায়, এইটো বন্ধ হৈ যাব। কাৰণ এই স্কিলবিলাক থাকিলে মানুহ ইয়াত ৰখিবলৈ সময় নাই। সকলোকে লাগে, কিন্তু কোনো নাজানে কাৰণে সেই মানে গম নাপায়। এতিয়া ধৰক তেওঁলোকে যদি দিব পাৰে, গাঁৱত যদি সকলো স্কিল হয়, বেলেগ বেলেগ দিশত যদি তেওঁলোকে কাম কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ আৰ্থিকভাৱেও উন্নতি হ'ব আৰু সমাজখনো ভাল হ'ব, মানুহ বেয়া কামৰ পৰা বিৰত থাকিব। কথাটো সিমানেই। ঠিক আছে।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996